পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না Everyone should harass Miyas. If they ask 5 rupees, give them 4 rupees. পুলিচে বিচাৰ কৰিব কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয় গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না আপুনিও দিয়ক না ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে কষ্ট খালেহে অসমৰ পৰা যাব ৰাতিটো 9টাত গৈছিলে মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'বাত যাব খুজিলে এইবিলাক কোনো ইছ্যু টিছ্যু নহয় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব আমিতো কৈয়ে আছো আমিতো লুকুৱা নাই লুকাইছো নেকি আগতে এইবিলাক মানে ভয় কৰিছিলে অমুক এটা নটিচ গৈ গ'ল অমুক হৈ গ'ল এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক কষ্ট নিদিলে যোৱাকালি মই চাই আহিছো দুলীয়াজানো গৈ পালেগৈ গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব তেখেতে কৈছে যে মিয়াক শাস্তি দিয়ক কষ্ট দিয়ক কেনেকে 5 টকা বিচিলে 4 টকা দিয়ক মানে অবৈধভাৱে যদি তেখেতলোক আছে তেখেতলোকক আপুনি বৰ্ডাৰ পাৰ কৰি উলিয়াই নপঠায় মানুহক দায়িত্ব দি আছে যে আমি মিয়াবিলাকক শাস্তি দিম কিয় মানে আমিয়ে কৰিব লাগিব নেকি লাষ্টত গৈ নে কি কোৱা ইফ দে আৰ লিগেল আই ডোণ্ট হেভ এনি অপিনিয়ন তেখেতলোক লিগেল চিটিজেন হয় মোৰ নিচিনাই লিগেল হয় তোমাৰ নিচিনা লিগেল হয় মই তাত কি ক'ম ইললিগেল যদি হয় বৰ্ডাৰ পাৰ কৰি খেদাই পঠাব লাগে অসমৰ পৰা সিমানটোৱে কথা ন তাত আৰু তুমি দিগদাৰ দিয়া মাৰপিট কৰা মাৰি পেলোৱা জ্বলাই দিয়া এইবিলাক কৈতো লাভ নাই ন কাৰণ আমিতো আইন আমাৰ হাতত ল'ব নোৱাৰো ন আৰু ঠিক আছে তেখেত এতিয়া CM হয় তেখেত অলৰেডি সদায় প্ৰটেকশ্যনত ঘূৰে কিবা হয় কথা এটা কৈছো তেখেতৰ একো নহয় আজি তুমি ঠিক আছে তেখেতে কৈছে দিগদাৰ দিয়া আমি দিগদাৰ দিব ল'লো তাহাঁতি আহি কিনে আমাক আগুৱাই ধৰি পিটিব ধৰিলে মাৰিব ধৰিলে ভায়লেন্স এটা হ'ল তেতিয়া কোন দুখী হ'ল ঠিক আছে তুমি জাষ্টিচ পালা বোলে পিটনটো তুমি খালা ন সেইটো সময়ত ভগৱান নকৰক কিবা এটা বেয়া হৈ গ'ল এইবিলাকৰ কাৰণে যে এতিয়া মিয়া সমাজৰ মানুহে চাই আছে এইবিলাক বস্তু যে CM ডাইৰেক্ট আমাৰ এগেইনষ্টত এইবিলাক কথা কৈ আছে বুলি তেখেতলোকে ভগৱান নকৰক আজি গৈ ক'ৰবাত দিগদাৰ এটা কৰক কোন ভুগিব কমন মানুহে ভুগিব ন তুমি মই ভুগিম ন তেতিয়াতো তেখেতে আহি উদ্ধাৰ নকৰে এনেকে কমিউনেলি মানে হেট্ৰেড স্প্ৰেড কৰা ডাইৰেক্ট ক'ব লাগে যে মিয়া যিমান অবৈধ আছে যিমান বাংলাদেশী অবৈধ মানুহ আছে আমি তাহাঁতক উলিয়াবলৈ আমি এইবোৰ ষ্টেপ লৈছো আপোনালোকৰ যদি সহযোগিতা লাগে কাৰোবাক আইডেণ্টিফাই কৰিবলৈ বা কিবা কৰিবলৈ এনেকে কৰক বুলি এইটোতে মোৰ ডাইৰেক্ট এটা কথা মনত পৰিছে মই আই ডোণ্ট ৱান্ট টু কোৰিলেট টু এনিথিং বাট দেন কমন এনিমি বনোৱাটো ন বহুত ইজি হয় প্ৰব্লেম চল্ভ কৰাটো বহুত হাৰ্ড হয় আৰু প্ৰব্লেম চল্ভ কৰিবলৈ আপোনাক ইলেক্ট কৰা হৈছে আপুনি প্ৰব্লেমটো চল্ভ কৰক মানে মানুহৰ মাজত মাথাত এইবিলাক নভৰাওক যে মিয়াক দিগদাৰ কৰে কিবা কৰে বুলি আমিতো গৈ আজি চেক কৰিব নোৱাৰো ন পেপাৰ কোন ইলিগেল হয় কোন লিগেল হয় আৰু লিগেল চিটিজেন তাক তুমি কিয় দিগদাৰ কৰিবা কোনোবা যদি লিগেল হয় আজি তাক তুমি কি সূত্ৰে মানে কেনেকে দিগদাৰ কৰিবা মই বুজি পোৱা নাই 15 বছৰ মামাই কি বাল কৰিলে আছিল কংগ্ৰেছত তেখেতো কংগ্ৰেছত আছিলে তেখেতে কি কৰিলে কি নাই সেইবিলাকতো সুধিবলৈ এতিয়া সুধিলেতো এণ্টি নেশ্যনেল হৈ যাওঁ মিয়া লাভাৰ হৈ যাওঁ ঠিক আছে ভাই নিজৰ ৰেছপন্সিবিলিটি নিজৰ দায়িত্বটো পালন নকৰি তেখেতে মানুহক কৈ আছে তহঁতি দিগদাৰ কৰ বুলি এণ্ড ইটছ ভেৰি ইজি বিকজ হে আৰু মানুহে মিয়াৰ এগেইনষ্টত আছে ময়ো কৈছো ভাই মিয়া মানুহে বহুত অতপালি কৰিছে বহুত কিবা কি কৰিছে ঠিক আছে তেহেঁতক পঠিয়াওক ন আপুনি এইটো চোৱা ষ্টকিং ধমকি অনলাইন হেৰেছমেণ্ট তেখেতৰ এগেইনষ্টত একো কেছ নহয় বাট হ'ব আৰু ভাই আমাৰ ঘৰত মিয়া দুম মানুহ যোগালী কাম কৰিব আহে একদিনত এক পুখুৰী খান্দি খতম কৰি দিলে আমাৰ ঘৰত 5টা 6টা মিয়া মানুহে তুমি এতিয়া মিয়া মানুহক দি আছা তুমি চাকৰি দি আছা তেখেতলোকক কাম কৰিবলৈ টকা দি আছা তাৰপৰা তুমিয়ে গৈ ক'বা মিয়া খেদোৱা বুলি দেট ইজ এ প্ৰব্লেম ন ইউ আৰ জাষ্ট হিপক্ৰিট দেন মিয়া মানুহক তুমি কামো দি আছা তাৰপৰা মিয়া খেদাব লাগে বুলি কৈ আছা ইললিগেল ইমিগ্ৰেণ্টছ খেদোৱা ভাই অবৈধ যিমান মানুহ আছে বাংলাদেশৰ পৰা আহি ইয়াত থাকি আছে ইণ্ডিয়ান চিটিজেনছ নহয় তেখেতলোকক খেদোৱা ন লিগেল চিটিজেনছৰ ওপৰত তুমি যদি কথা কৈ আছা আজি মিয়া কৈ আছে কাইলৈ কোনোবাই মণিপুৰী বুলি ক'ব কাইলৈ কোনোবাই ক'ব যে এই খাচী মানুহখিনিক খেদা কিবা কৰ এনেকৈ বাঢ়ি গৈ থাকে আৰু কমন এনিমি পাই যোৱা ৰিয়েল প্ৰব্লেমছবিলাক তেতিয়া তুমি তাৰ বিষয়ে মাত মাতিব নালাগে আৰু ইলিগেল মিয়া মানে 19 লাখ ওলাইছে NRCত চ' ইউ থিংক 19 লাখ ওলাইছে NRCত চ' ইউ থিংক অসমত অকল 19 লাখত 3.3 crore পপুলেশ্যন ইলিগেল ইমিগ্ৰেণ্ট দ্য মেছ ইজ নট এবাউট ইমিগ্ৰেণ্টছ ইটছ এবাউট হাই বাৰ্থ ৰেট এমং দি ইমিগ্ৰেণ্টছ হোৱাট ইজ দ্য সলিউশ্যন হিয়াৰ হোৱাট ডু ইউ প্ৰপ'জ মানে কি কৰিব লাগে তুমি কোৱা যিবোৰ লিগেল হয় সিহঁতৰ কথা কোৱা সিহঁতৰ লগত কি কৰিব লাগে যদি পপুলেশ্যন বহুত বাঢ়ি আছে অলৰেডি আই থিংক ইউ শুড মেক এ ৰুল দেন টু চাইল্ড বা ইলিগেল খিনি তো এটাই সলিউশ্যন আছে যে উলিয়াই পঠিয়াব লাগে লিগেল খিনি কি কৰিলে সলিউশ্যন দিয়া দিগদাৰ দি থকাটো সলিউশ্যন হয় নেকি দিগদাৰ দিলে কি তাহাঁতি জন্ম দিয়া বন্ধ কৰি দিব নেকি কথাটো সুধিছো মই মিয়া ইজ এ ৰিয়েল প্ৰব্লেম হোৱাট ইজ দ্য সলিউশ্যন সেইটো কোৱা সলিউশ্যনটো কোৱা তোমালোকে কি ভাবিছা নজবন্দী মানে ফাল্টু কথাৰ বাহিৰে জেল কি জেল কেনেকে মানে বেছি ল'ৰা ছোৱালী জন্ম দিলে কি বুলি কয় বেছি ল'ৰা ছোৱালী জন্ম দিলে ইজ ইট ক্ৰাইম ষ্টেটে যদি আজি ৰুল বনাই দিয়ে দুটাতকৈ বেছি ল'ৰা ছোৱালী জন্ম নিদিবি যদি দিয় জেলত যাবি ঠিক আছে তেনেহ'লে মানুহে নিদিব জন্ম কমিউনেল ফাইট ইজ দ্য সলিউশ্যন বুলি কৈছা নেকি তুমি হাই বাৰ্থ ৰেট কোনেও কণ্ট্ৰল কৰিব ভাই আজ দ্য গভৰ্ণমেণ্টে কৰিব ন
যোন চৰকাৰ আছে তেখেতলোকে কৰিব ন আমি তুমি গৈ দিগদাৰ দিলে থৰে প্ৰব্লেম চল্ভ হ'ব চৰকাৰে কৰিব CM কৰিব আমাৰ গভৰ্ণৰে কৰিব আমাৰ পলিচি মেকাৰ্ছে কৰিব তো আমি প্ৰশ্নবিলাক তেখেতক সুধিবলৈ তেখেতলোকে আকৌ আমাৰ ওপৰতে থপি দিছে যে তহঁতি কৰ চল্ভ বুলি আৰে ছ'চিয়েল ৰিফৰ্ম য়েছ উই নিড টু পুছ আৰ ইউ ইন দ্য গভৰ্ণমেণ্ট by any chance am I in the government no যোন গভৰ্ণমেণ্ট আছে তেখেতকে কম ন একো মামাই কৈছে বাৰ্থ ৰেট ইনক্ৰিজ কৰা বুলি মামাই আকৌ আমাৰ ওপৰতে দি দিছে প্ৰব্লেমটো মানে যে তহঁতিয়ে জন্ম দে বুলি তেখেতৰ নিজৰে দুটা সন্তান আছে তাৰপিছত আমাক কৈছে যে আমি এনেই দুখীয়া এনেই খাবলৈ পোৱা নাই আমি নিজৰ ঘৰ চলিবলৈ দিগদাৰ হৈছে তাৰপৰা আমি আকৌ পপুলেশ্যন গ্ৰ'থ কৰিম মানে কেনেকে মানে ভাই কি কেনেকে হোৱাট দ্য ফাক হোৱাটছ ইয়ৰ সলিউশ্যন লিগেল প্ৰচিজাৰ ইউ নো দে আৰ প্ৰটেক্টেড বাই চাৰ্টেন কমিউনিটি দ্য সলিউশ্যন ইজ চিম্পল ভাই তুমি যদি ভাবিছা হোৱাট ইজ দ্য প্ৰব্লেম লেটছ আইডেণ্টিফাই দ্য প্ৰব্লেম হাই বাৰ্থ ৰেট তো ইন্ট্ৰডিউচ এ বিল যে দুটা বা তিনিটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে ইউ উইল বি পিনেলাইজড ইউ উইল বি পানিছড কৰি দিয়া তাৰপৰা দেন দ্য প্ৰব্লেম ইজ চল্ভ হয় নাই হৈ গ'ল প্ৰব্লেম চল্ভ হৈ গ'ল আমাৰ মানুহেতো এনেও CM নিজে কোৱাৰ মতে আমি দুটাতকৈ বেছি ল'ৰা ছোৱালী জন্ম দিয়াই নাই তো তেনেহ'লে উই আৰ ইন দ্য ছেফ ছাইড আমাৰতো একো প্ৰব্লেম নাই হৈ গ'ল প্ৰব্লেম চল্ভ বুজি পাবলৈ প্ৰাইমেৰী কথাটো হৈছে এডুকেশ্যন কোনে এডুকেশ্যনৰ কথা যি অলপ চলপ ডিপৰ্টেশ্যন ইজ দ্য সলিউশ্যন এবছলিউটলি ফৰ দ্য ইলিগেল ইমিগ্ৰেণ্টছ মই ডে ওৱানৰ পৰা কৈ আছোঁ লেণ্ড ৰাইটছ প্ৰটেকশ্যন লজ একজেক্টলি সেইটো কাৰণে যে বহুত মানুহে যে মানে ST লেণ্ডত গৈ মানুহে যে মিয়া মানুহক অবৈধভাৱে থাকি আছে লেণ্ড ৰাইটছবিলাক ষ্ট্ৰং কৰাটো হয় গুড এছমিছ ছ'চাইটি মাষ্ট বি ছেল্ফ ছাষ্টেইনিং এবছলিউটলি our people should have at least 2 child I think already our people have 2 child ভাই তাতকৈ বেছি তুমি যদি বিচাৰি আছা তেনেহ'লে ব্যক্তিগত কথা আহি যায় মানে আৰ্থিক ব্যৱস্থাৰ কথা আহিছে তো সেইটোতো মানুহৰ নিজৰ ভলেণ্টাৰী ডিচিজন হয় ভাই পলিগামি বেন কৰিছে গুড ডিচিজন ভাই চাইল্ড মেৰেজ পলিগামি বেন কৰিছে I think চাইল্ড মেৰেজ ৱাজ অলৰেডি বেণ্ড ভাল কথা সেইবিলাক ভাল ষ্টেপছ হয় সেইটোৱেতো বাট দেন আমাক যে কৈ আছে তহঁতি গৈ কিনে দিগদাৰ কৰ আমি কেনেকৈ দিগদাৰ কৰিম আমাক যদি সিহঁতে দিগদাৰ কৰি দিয়ে তেতিয়া প্ৰটেকশ্যন পাম নে মানুহে নিজৰ মাজত কাজিয়া লাগিব লাগে তুমি চিষ্টেমটোক প্ৰশ্ন সুধিবাতো কণ্ডম ডিষ্ট্ৰিবিউট কৰিব লাগে কণ্ডম ফাটি যায় ভাই ওৱান চিম্পল কুৱেশ্যন লিগেল থকা কি কৰিবা do let them breed like animals I just told you bhai make it a policy mane if because it's a state problem right now you can bring up policies for this mane make laws not spread communal hatred ba hate speech diatke communal hatred spread korake manuhor etu lot kaje logotke bring laws hey laws bur anile manuhoro সমৰ্থন থাকিব সবৰ সমৰ্থন থাকিব ভাই bring laws not create don't create unrest between the society ভাই আজি আমি এনেকুৱা জায়গা থাকিছো যত মিয়া মানুহ কম আছে ঠিক আছে ক'বাত এনেকুৱা আছে মিয়া মানুহ বহুত আছে তাহাঁতি দেখিব বেলেগৰ ওপৰত অত্যাচাৰ কৰিব সেইখিনি মানুহক প্ৰটেকশ্যন তুমি দিব পাৰিবা নেকি দুটাতকৈ বেছি জন্ম কৰা এক পাছ কৰিব নোৱাৰি আৰু কৰি দিলেও মিয়াহঁতে দুটা তিনিটা বিয়া পাতে এটাৰ পৰা দুটা ইটছ নট এলাউড ইন আছাম এনিম'ৰ ভাই ইটছ নট এলাউড ইন আছাম পলিগামি বিল অলৰেডি পাছ হৈছে তুমি দুটাতকৈ বেছি ইউ উইল বি জেইল দুটাতকৈ নহয় এটাতকৈ বেছি জেইল হয় দেট ইজ এ গুড ষ্টেপছবোৰ ল'ব পাৰিলে ভাল বাট প্ৰব্লেম চল্ভ কৰিব যাওঁতে বহুত ধৰণৰ কণ্ট্ৰভাৰ্চিজ আৰু অপজিশ্যন প্ৰেছাৰ আহে অপজিশ্যন প্ৰেছাৰ গৌৰৱ গগৈ নিজৰ ভোট বেংকটো ভাল পায় গৌৰৱ গগৈ কেইটা চিট জিকিছে সেইটোতো চোৱা ন তোমালোকে মানে ৰেজ বেট কৰি আছা মোক এতিয়া আৰু তাতকৈ বেছি একো নহয় ভাই কেইটা চিট জিকিছে চোৱাচোন ইয়াত কেইটা চিট 24টা চিট জিকিছে INC কেইটা জিকিছে ৰাইজৰ দলে 2টা জিকিছে কংগ্ৰেছে 22টা চিট জিকিছে ঠিক আছে 22টা চিটহে জিকিছে পাৰ্টিৰ পাৱাৰত কোন আছে 86 চিটছত কোন আছে NDA চৰকাৰটোতো আছে হয় নে নহয় তো পলিচি মেকিং পাৱাৰ কাৰ ওচৰত আছে বিজেপি চৰকাৰৰ ওচৰতো আছে তো আমি তেখেতলোককে কম ন যে আপোনালোকে পলিচিটো বনাওক আপোনালোকে প্ৰব্লেমবিলাক সমাধান কৰক অপজিশ্যন খাতৰা অখিল গগৈও সেই মাতে তেখেতে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে নহয় পলিচি মেকিঙত ইনফ্লুৱেঞ্চ কৰিব পৰা তেখেতৰ ক্ষমতা নাই নহয় চিষ্টেমৰ পাৱাৰ চিষ্টেমটো তেখেতক সেইটো পাৱাৰ দিয়া নহয় তেখেতে তোমালোকে আমি যেতিয়া চাইছিলোঁ বিধানসভা তোমালোকে দেখিছা অখিল গগৈ আহি কথা কৈছে চিঞৰিছে কিবা কৰিছে ঠিক আছে এটা ভোট দিছে দুটা ভোট দিছে ৰাইজৰ দলে তেখেতৰ ভোটত পলিচি চেঞ্জ হৈ নাযায়তো ভাই